জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য আগবঢ়াইছিলে এতিয়া প্ৰতিটো পলতে সত্যত প্ৰমাণিত হ'বলৈ গৈ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পায় জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ কেওফালে একদম তোলপাৰ নহয়নে? কিন্তু মুখ্যমন্ত্ৰীয়ে কেইটামান কথা কৈছিলে আৰু আপোনালোকে হয়তো কিছু লোকে পাহৰিছে আৰু কিছু লোকে হয়তো নাই পাহৰা। আৰু মই কৈ দিওঁ শুনক, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকে হুলস্থুল নকৰিব। এনেকুৱা কিছুমান মানুহ সেই চাৰ্জশ্বিটত সোমাই আছে, আপোনালোকে ভাবিবই নোৱাৰিব কিমান ভয়ংকৰ কিছুমান কথা মানে চাৰ্জশ্বিটত সোমাই আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে সেই কথাটো ক'লেও তেওঁ কথাটো সত্যত প্ৰমাণিত হ'লেও কিন্তু সকলোৰে সুৰুঙা আছে আৰু সুৰুঙা থাকিবই, কাৰণ তেওঁৰ লগত মেনেজ হৈ গৈছে। ঠিক তেনেকৈয়ে একেবাৰে মই বেছিকৈ বহলাই নাথাকোঁ। আজি এটা মই চালোঁ, লুইত কুমাৰ বৰ্মনৰ এটা ফেচবুক পোষ্ট চালোঁ আৰু তাত সঁচাকৈয়ে কিন্তু সেইখিনি কথা যিখিনি দিছে সেইজন মানুহৰ ওপৰত মোৰ আগতেও এটা হৈছিলে আৰু অকণমান মই উনুকিয়াই থৈছিলোঁ। হিতেশ বৰুৱা, যিজন হিতেশ বৰুৱাই নেকি নেম কেয়াৰৰ কি MD সেইবিলাক মই নাজানো, আৰু তেওঁ যেন এজন মানে 2 নম্বৰী ব্যক্তি সেই কথাটো কিন্তু তেওঁ কিছুমান মুখৰ ভাৱ ভংগীমাৰ পৰাই বা কথা বতৰাৰ পৰাই গম পায়। কিয় মই প্ৰথমটো কথা মোৰ সন্দেহ হৈছিলে শুনক, জুবিনৰ চিকিৎসা কৰি আছোঁ বুলি কৈছিলে তেওঁ, সেইটো আপোনালোকে সকলোৱে জানে। কিন্তু তাৰ মাজতো এটা কথা আছিলে, সেই কথাটো হ'ল কি এনেকুৱা ধৰণৰ, যেতিয়া নেকি জুবিন গাৰ্গ ঢুকাইছিলে, গৰিমা গাৰ্গ অসুস্থ আছিলে আৰু সেই অসুস্থৰ সময়ত তেওঁ গৈছিলে, মানে তেওঁলোকৰ ঘৰতে গৈছিলে আৰু তাত যোৱা ঠাইত গৈছোঁ বুলি ক'বলৈনো কিয় ভয় কৰিব লাগে নহয় জানো? কিন্তু যেতিয়া নেকি মেডিয়াসকলে সাক্ষাৎকাৰ লৈছিলে তেওঁ তেতিয়া কি ফাঁকি দিছিলে জানেনে? মই এফালে পাত্ৰ ভ্ৰমণত আহোঁতে মই সোমাই পেলাই খা খবৰ এটা ল'লোঁ। তেতিয়াই কিন্তু মোৰ মনত সন্দেহ ভাৱ এটা আহিছিলে আৰু তাৰ আগতেও আহে কিছুমান, তেওঁ ভাৱ ভংগীমাত কিছুমান আহে, বহুতখিনি আহে। তেওঁ কিছুমান কথা এনেকুৱা মানে কয় আকৌ বন্ধ কৰি থৈ দিয়ে, তেনেকুৱা টাইপৰ। আৰু সেইজনে কিমান মানে কিমান ধোৱা তুলসীৰ পাত জুবিন গাৰ্গৰ ক্ষেত্ৰত, জুবিন গাৰ্গৰ সেই চাৰ্জশ্বিটত আপোনালোকে গম পায়নে? সেইজনৰ নাম উল্লেখ আছে। আৰু হয়তো আমাৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছিলে যে আপোনালোকে চাৰ্জশ্বিটত যেতিয়া সকলোখিনি গম পাব তেতিয়া আপোনালোক হ'ব আচৰিত। আৰু ঠিক তেনেকৈ সেই হিতেশ বৰুৱা, তেওঁ একজন মানে 1 নম্বৰৰ কি বুলি ক'ব লাগিব, 2 নম্বৰী মানুহ বুলিয়ে ক'ব লাগিব। তেওঁ ওপৰত বহুতো অভিযোগ আহিছে আৰু সিমানখিনি অভিযোগ মই মুখেৰে নকৈ পেলাই আপোনালোকে চাব। লুইত কুমাৰ বৰ্মন, মই আকৌ কৈছোঁ লুইত কুমাৰ বৰ্মনৰ তাত স্পষ্টকৈ লিখা আছে। আৰু সেই লুইত কুমাৰ বৰ্মনৰ তাত যেতিয়া স্পষ্টকৈ লিখা আছে, তাত কিছুমান কমেণ্ট দেখি পেলাই সঁচাকৈ একদম হতভম্ব। তাৰ মানে আমি সন্দেহ কৰাবিলাক মানে নহয়, মানে মিছা নহয়, একদম সঁচা কথাই। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা কিছুমান মানুহ আছে আৰু মুখ্যমন্ত্ৰীয়ে সেইকাৰণে কৈছে। আচলতে কি হয় জানে, মানে মুখ্যমন্ত্ৰীয়ে গোটেইখিনি তাত সোমোৱালেও কিন্তু মানে পলাই যাবলৈ কিবা কয় নহয়, চোৰক পিঞ্জৰাত সোমোৱাই কিন্তু ফুটা এটা থৈ দিয়ে মানে চোৰখিনি পলাই যাবলৈ। ঠিক আমাৰ মুখ্যমন্ত্ৰীয়ে যি চাৰ্জশ্বিট তৈয়াৰ কৰিছে, সকলোৱেতো গম পায়ে, গৃহ বিভাগটো কাৰ হাতত আছে আৰু তেওঁ তেনেকৈ সুৰুঙা ৰাখিছে, তেনেকৈয়ে গুচি যাব। আৰু আপোনালোকে সকলোৱে গমেই পায় আৰু এইখন কি ক'ম আৰু। কিন্তু এতিয়া আচৰিত কথাটো, যেতিয়া সেই কমেণ্টবিলাক দেখিলোঁ চকু কপালত উঠিছে। সঁচাকৈ ইমান 2 নম্বৰী মানুহ থাকেনে? আৰু এইবিলাকৰ ওচৰত আমাৰ ট্ৰিটমেণ্ট কৰিবলৈ গ'লে আমাক মাৰি পেলাব নে আমাক জীয়াই তুলিব? আপোনালোকে কওকচোন। বহুখিনি কথা, বহু মানে বিস্ফোৰক মন্তব্য কিছুমান আছে সেই চাৰ্জশ্বিটত আৰু বহুতো কেলেংকাৰী, সেই নেম কেয়াৰৰ লগতো বহুতো কেলেংকাৰী আৰু তাত কিছুমান মানে এনেকুৱা কম আৰু বিয়াগুম ব্যৱসায়ী জড়িত আছে সেইজনৰ লগত। আচলতে সেইকাৰণে জুবিন গাৰ্গে যে ন্যায় নাপায় 100% সঁচা কথা, কেতিয়াও ন্যায় নাপায়। এইবিলাক চাৰ্জশ্বিট 12,000 পৃষ্ঠা কৰক, কিবা 1000 পৃষ্ঠা কৰক, কিন্তু কিছুমান চাৰ্জশ্বিট 1 পৃষ্ঠাতে সকলো কাম ক্লিয়াৰ হৈ যায় আৰু এয়া 12,000 নালাগে 13,000 কৰক, কিন্তু ক্লিয়াৰ নহয়। আৰু মুখ্যমন্ত্ৰীয়ে সঁচাকৈ এতিয়া যে ক'লে, মুখ্যমন্ত্ৰীয়েতো কৈয়ে থাকে নহয় জানো, আপোনালোকৰ মনোমত মানে চাৰ্জশ্বিট মই দিছোঁ, আমুক কৰিছোঁ, ভুচুক কৰিছোঁ, এনেকৈ কৈ থাকে। কিন্তু ইয়াৰ ভিতৰতো আৰু কিছুমান ভয়ংকৰ খবৰ আপোনালোকৰ মাজলৈ আহি থাকিব। কিন্তু কি জানেনে, এতিয়া মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰি ৰাখিছে আৰু মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰাৰ আঁৰত কি আছে
আপোনালোকে সেইটো হয়তো মই একেবাৰে আপোনালোকক পিষ্ঠাই মানে বাকলি গুচোৱা নিচিনাকৈ পিঁয়াজৰ বাকলি গুচোৱা নিচিনাকৈ মই গুচাই থাকিব হয়তো নালাগে। আপোনালোকে জানে আজিকালি মানুহ ইমান বুৰ্বক নহয়। এটা ভাতৰ চৰু ভাত এটা পিটিকিলে সকলোখিনি গম পোৱা যায়। তেনেস্থলত আৰু গোটেই ভাতখিনি পিটিকি বোলে হৈছেনে কৈ থকা আপোনালোকক দৰকাৰ নাই। মানুহ বহুত সচেতন আৰু তাৰ মাজতে কিছুমান মানুহৰ এনেকুৱা মন্তব্য কিছুমান পাওঁ মানে ক'বলৈ আৰু ভাষা নাই। মই বেলেগ এটা ভিডিঅ'ত বাৰু ক'ম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিজেই কওকচোন, হিতেশ বৰুৱাক বাৰু আপোনালোকে সন্দেহ কৰিছিলেনে? কিন্তু সেই লুইত কুমাৰ বৰ্মনৰ তাত যিটো পোষ্ট দিছিলে তাৰ কমেণ্ট যিখিনি কৰিছিলে সেই কমেণ্টখিনি চাই পেলাই কিন্তু সকলো মানুহে তেওঁকো সন্দেহ কৰিছিলে। আৰু সেইজন হিতেশ বৰুৱা বোলা সেইজন মানে কি ভণ্ড বুলিয়ে ক'ব লাগিব। ভণ্ড অতদিনে মুখা পিন্ধি থকা সেই ভণ্ডজনৰো চাৰ্জশ্বিটত কিন্তু নাম আছে। আৰু নাম থাকিলেও তেওঁ সাৰি যাব, কাৰণ তেওঁ ব্যৱসায়খিনি আপোনালোকে চাবগৈচোন কেনেকুৱা ধৰণৰ 2 নম্বৰী ব্যৱসায়, কিমানৰ কি কৰি থৈছে। গতিকে বন্ধু বান্ধৱীসকল আৰু বহুতখিনি আছে। আজি মই দেখিছোঁ অজয় ফুকনেও বহুতখিনি কথা কৈছে, তেওঁ এটা ফেচবুক পোষ্টত মই দেখিছোঁ। কিন্তু সেইখিনিও একেবাৰে মানে কি ক'ব আৰু বহুখিনি কথা মানে প্ৰতিটো কথাতে কওঁ যে কেঁচু খানোতে সাপ ওলোৱাৰ ভয়তে মুখ্যমন্ত্ৰীও বন্ধ হৈ আছে আৰু ইফালে আনবিলাকেও মানে চুপচাপ নীৰৱ দৰ্শক হৈ আছে। আৰু যিখিনি বিনা স্বাৰ্থ মানুহ সেই বিনা স্বাৰ্থ মানুহখিনিয়েহে অৱশ্যে এতিয়াও জুবিন গাৰ্গৰ ন্যায় কাৰণে লাগি আছে। কিন্তু জানে তেওঁলোকে, আমি হ'লেও জানো যে জুবিন গাৰ্গে ন্যায় নাপায়। কিন্তু তেনেস্থলতো আমি লাগি আছোঁ কিয়? যাতে মানে সত্যটো পোহৰলৈ আহে, নহয় জানো? ন্যায় লাগে, যি হয় হ'ব, কিন্তু সত্যটো পোহৰলৈ আহিব লাগিব। আৰু ইয়াত তেওঁলোকৰ নিজৰ মানুহবিলাকেই জড়িত। আৰু জড়িতয়ে আৰু কেনেকুৱা পৰ্যায়লৈ যে গৈছে। আৰু শেষত আৰু এটা কথা কওঁ, SITত ইতিমধ্যে প্ৰকাশ পাইছে অকল যে শ্যাম কানুৱে টকা পইচা খাইছে সেইটো নহয়। মই বাৰ সেই কথাটো কওঁ, শ্যাম কানুৰ একাউণ্টৰ পৰা বহুতৰ তাত টকা যোৱা ইতিমধ্যে মানে কিছুমান তথ্য উদ্ধাৰ হৈছে। আৰু কাৰ তাত গৈছে কি হৈছে আপোনালোকে নিশ্চয় গম পায়। আৰু সদশেষত এটা কথা কওঁ আপোনালোকক, মানুহ ইমান মূৰ্খ নহয়, গম পাইছা নাই? মানুহ ইমান মূৰ্খ নহয়। আৰু কিবা কয় নহয়, ৰৌ বোৱালি সাৰি যাব, পুথি খলিহনা মানে ফান্দত পৰিব, নহয় জানো? এতিয়া তেওঁলোক চুপচাপ হৈ আছে আৰু কিন্তু অশান্তিত আছে কোন? বা যিবিলাক সত্য কথা জানিবলৈ বা সত্যটো উদ্ধাৰ হ'বলৈ কোনে বিচাৰি আছে? তেওঁ জুবিন প্ৰকৃত অনুৰাগীসকলেহে, গম পাইছেনে? আৰু মই দেখিছোঁ এটা এইকেইদিন লৈ পেলাই মই কথাৰ মাজতে কওঁ, SIT মানে কি কৈছে, চাৰ্জশ্বিটখন কেনেকৈ পালে, অখিল গগৈয়ে কেনেকৈ পালে? মই কথাৰ প্ৰসংগতে কৈ দিছোঁ দেই, অখিল গগৈয়ে কেনেকৈ পালে চাওক। তেওঁ এজন জননেতা নহয়নে? সাংবাদিকৰ হাতত যেতিয়া এইবিলাক পৰিব, তেওঁ পোৱাটো তথ্য জনা অধিকাৰ আইনৰ অধীনত সেইবিলাক উলিয়াই আনিব পাৰে। আৰু সেইবিলাক কিছুমান মহামূৰ্খই নাজানি পেলাই অখিল গগৈয়ে ক'ত পালে চাৰ্জশ্বিট, অখিল গগৈয়ে কিয় ক'ব, অখিল গগৈয়ে লাইভ আহি পেলাই এইবিলাক কথা কিয় ক'ব, সেইবিলাক মহামূৰ্খ কিছুমানে কি কৰি আছে, তোলপাৰ লগাই আছে। আৰু তেওঁলোকে জানেনে নাই যে তথ্য জনা অধিকাৰ সেইখন যোগেদি সকলোখিনি আমি তথ্য পাব পাৰোঁ। তেওঁলোকে সেইটো কথাও গম নাপায় নেকি? ইমানেই খুপ্ৰিত মাল নাইকিয়া হ'লনে? গতিকে বন্ধু বান্ধৱীসকল, আমি প্ৰতিটো কথা মুখ্যমন্ত্ৰীৰ মিছা বুলি ক'লেও নহ'ব। প্ৰতিটো কথা কিন্তু মুখ্যমন্ত্ৰীৰ বহুতখিনি মানে 100ৰ ভিতৰত 40টা হ'লেও মুখ্যমন্ত্ৰীৰ সঁচা কথা আছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ ওপৰত। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ ভৰিৰ তলত থাকি পেলাই এতিয়া মেও কৰি থাকিবলৈ বাধ্য হৈছে বন্ধু বান্ধৱীসকল। আৰু ভয়ংকৰ কিছুমান তথ্য পোহৰলৈ আহি থাকিব, আপোনালোকে চাবলৈ পাবই বা দেখিয়ে থাকিব। তাৰ মাজতো আৰু এগৰাকীক দিবলৈ আছে। মই নেক্সট এটা মোৰ ইউটিউব চেনেলত মই দিম, যিটো নেকি মোৰ নিজুমণি বৰা বুলি এটা চেনেল আছে, সেইটোতো দিম। এতিয়া ক'লো হয় আপোনালোকক কোনটোত এইটো ভিডিঅ' কোনটোত দিওঁ মই ঠিকেই নাইকিয়া দেই। গতিকে আৰু কিমাননো কি ক'ব, সঁচাকৈ বহুত দুখ লাগে এইবিলাক। মই সঁচা কথা ক'বলৈ গ'লে আজি যেতিয়া মই সেই লুইত কুমাৰ বৰ্মনৰ তাত দেখিছোঁ এইটো, তেতিয়া মই ভাবিছোঁ মই মানে ভবা কথাটো সঁচা। তেনেহ'লে মোৰ মানে মই নিজকে নিজে ভাবোঁ, মই কিয় সদায় এইটো কথা ভাবোঁ? কিন্তু নহয়, যিটো সঁচা সেইটোহে মোৰ মনলৈ আহে দেই। আৰু সত্যৰ সদায় জয়। সেইকাৰণে চাগে হয়তো পোহৰলৈ আহিছে কিছুমান কথা। সাৰিলেও তেওঁ যে এজন ভণ্ড সেইটো কথা কিন্তু সকলোৱে ইতিমধ্যে গম পাই উঠিছে। আৰু বেছি বিশেষ নকওঁ, বহুখিনি কথা আৰু মই আপোনালোকক কৈয়ে দিলোঁ। অখিল গগৈ পিছত লাগি থাকি লাভ নাই। যি নেকি বিৰোধী দলৰ বুলি ক'বলৈ গ'লে এজনেই আছে, সেইজনে হ'ল অখিল গগৈ। আৰু তেওঁৱে একদম কি হয়, সদন কঁপাই থাকে। যিয়ে নহওক কিয়
যি নহওক কিয় কিন্তু তেওঁহে সদন কপাই থাকে, তেওঁহে সাহস থাকে সেই প্ৰতিটো কথা উদঘাটন কৰিবলৈ। আৰু তেওঁক লৈ পেলাই এতিয়া কি কৈছে, চাৰ্জশ্বিটখন কেনেকৈ পালে, শ্যাম কানুক তেওঁক বচাবলৈ পঠাইছে, এনেকুৱা মহামূৰ্খ কিছুমানে কথা কৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।